সাংবাদিক বন্ধুসকল, আপোনালোকক প্ৰথমে মোৰ আন্তৰিক ধন্যবাদ জনাই আমাৰ আগন্তুক বিধানসভা ইলেকশ্যন। ইয়াত আমাৰ প্ৰাৰ্থী বিশেষকৈ আমাৰ BPF আৰু UPPL, বাকীবিলাক পাৰ্টীৰ নাম নকওঁ বা ক'বও নাযাওঁ, দীঘলীয়া এটা সমস্যা হ'ব। গতিকে আমাৰ ইয়াত যিটো বৰ্তমান পৰিস্থিতি চলি আছে, ইয়াত আজি ধৰক মই কেইবাজনৰ পৰা পালোঁ, মোৰ ঘৰত আহিও কিছুমান খবৰ লৈছে। মানে তেওঁ যিটো ৰাজনীতি কৰি আছে আমাৰ দৈমাৰী, তাৰমানে জাতিগত ৰাজনীতি বা ধৰ্মীয় ৰাজনীতি হ'ব নালাগে, ৰাজনীতিটো ৰাজনীতি হ'ব লাগে সদায়। ৰাজনীতি যদি ধৰ্মীয় হ'ব যায়, এইটো একদম খুব বেয়া কথা হয়। আৰু আমাৰ UPPLৰ প্ৰাৰ্থী দীপেন বড়ো ডাঙৰীয়া, তেখেত আমাৰ শিক্ষক। এতিয়া মই আপোনালোকক মানে কেইটামান কথা কম, ভুল হ'লে ক্ষমা কৰি দিব। তাৰমানে আমাৰ ইয়াতে ভোট বৰ্তমান দুটা ভাগত বিভক্ত হৈ আছে। এটা আছে আপোনাৰ ধৰ্মীয় হিচাপে, এটা আছে আপোনাৰ নাগৰিক হিচাপে। নাগৰিক হিচাপে যিখিনি ভোট আছে তাতো দুটা ভাগ আছে। আৰু বৰ্তমান যিটো আমাৰ সন্মুখত বিধানসভা ইলেকশ্যন, এই ইলেকশ্যনটোত আমি খুব জোৰকৈ ক'ব পাৰোঁ, আমি ভাবি আছোঁ আৰু আমি আমাৰ দীপেন বড়োক জিকাম। কাৰণ সেইটো আমাৰ বড়ো ছাত্ৰ সন্থাৰ। বড়ো ছাত্ৰ সন্থা কিমান চনত জন্ম হৈছিল আপোনালোকে নিশ্চয় জানে। আন্দোলন চলি আছিল, সেইকাৰণে মই বড়ো জাতিক ধন্যবাদ জনাব বিচাৰিছোঁ। আৰু বিশেষকৈ আফছো, আমাৰ ওদালগুৰি সমষ্টিত যেতিয়া প্ৰথম দৈমাৰী MLA পতা হয় 2001 চনত, মোৰ লগত মানুহ আছিল আপোনাৰ আমাৰ ভগীৰথ উপাধ্যায় ছাৰ, মান্দৰগুৰিৰ দুৰ্গা ছাৰ, ইলিয়ন দৈমাৰী, ৰবিচন দৈমাৰী আৰু জ্ঞানশংকৰ বসুমতাৰী। মোৰ ঘৰত সন্ধিয়া 5টামান বজাত আহিছিল তেওঁলোকে MLA বদলাব লাগে বুলি। তেতিয়া আমাৰ বিনয় শংকৰ বসুমতাৰী আছিল MLA। তেতিয়া মই বোলো এইটো বহুত দেৰি হ'ল আপোনালোকৰ, আমি আফচোৰ ফালৰ পৰা আহিছোঁ, আমি এইবাৰ নতুন এটা বিধায়ক পাতিম। বোলো কাক পাতিব? বোলো যাওঁ বলকচোন তাত। তেতিয়া গধূলি মোক তেওঁলোকে এম্বাচাডাৰ গাড়ী ৰিয়ানৰ ঘৰলৈ লৈ গৈছিল। তেতিয়া আমি গোটেইকেইটাই বহি তাত আলোচনা কৰা। তেওঁ আকৌ APNLFৰ GS আছিল, জেনেৰেল ছেক্ৰেটাৰী আছিল। তেতিয়া তেওঁ ক'লে মইতো এতিয়া হাইকমাণ্ডক সুধিব লাগিব। মই তেতিয়া তেওঁক এটা শব্দ কৈছিলোঁ যে আপুনি আফচোৱে আপোনাৰ কপালত লাল চন্দন লিপি দিব আহিছে, গতিকে আপুনি সেই কথাটো একচেপ্ট কৰিব আৰু কালি ৰিজাল্টটো দিব। পিছদিনাখন ৰিজাল্ট দিছে। আমাক ৰিজাল্ট দি কি কৈছিল ক'ব পৰা নাই, ইলেকশ্যন খেলিম, কিন্তু মোৰতো টকা পইচা নাই। পৰা আমিও জানো আপুনি চাইকেল মাৰি ঘূৰি ফুৰে, টকা পইচা নাই বুলি। তথাপি ভাল বুলি আপোনাক আমি থিয় কৰাম বুলি আমি আহিছোঁ, গতিকে আপোনাক জয়যুক্ত কৰাম। ঠিক তেনেকুৱা ধৰণে তেওঁ এতিয়া আগবাঢ়ি এতিয়া এই 20টা বছৰত, অৰ্থাৎ তেওঁ 4টা ইলেকশ্যন খেলিলে, নহয় জানো। মানে 10 বছৰ তেওঁ মন্ত্ৰী, জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী। তেওঁ যিখিনি সা সম্পত্তি বনাইছে, মানে আচৰিত ধৰণে সা সম্পত্তি বনাইছে। আমাৰ এই অঞ্চলটোত, তাৰমানে আমাৰ এই উত্তৰ অঞ্চলত তেওঁ একো কৰি দিয়া নাই। আমাক ইয়াতো একো কৰি দিয়া নাই, এটা 5 পইচাও আমাক সহায় কৰা নাই তেওঁ বিধায়ক হিচাপে। কিন্তু ৰাতি দিন খাটি, ৰাতি দিন পৰিশ্ৰম কৰি তেখেতক আমি বিধায়ক পাইছিলোঁ। তেখেতৰ ঘৰত গ'লে আমাক বেয়া ব্যৱহাৰ কৰে। কিন্তু তেওঁ আমাৰ জনপ্ৰতিনিধি আৰু আমি পাতা, বিশেষকৈ মই তাত ওতঃপ্ৰোত জড়িত। গতিকে সেইবিলাক কথাটো আমি আঘাত পাইছোঁ। আৰু এতিয়া যিটো তেওঁ ৰাজনীতি কৰিব বিচাৰিছে, ধৰ্মীয় এটা মেৰুকৰণ কৰি, এইটো খুব বেয়া কথা। আমি সকলো আমি যিহেতুকে স্বাধীন দেশৰ নাগৰিক, আমি সকলো মানুহ সমানে থাকিব লাগে, সকলোৰে সম অধিকাৰ থাকিব লাগে। তাতে কোনোবা খ্ৰীষ্টান, কোনোবা মুছলিম, কোনোবা কিবা, এইবিলাক আহিব নালাগে। তেওঁ যিটো কথা কৈছে, কালি আহি মোৰ সেইখন চেয়াৰত বহি ইয়াতে কৈছে যে ইয়াতে 16টা মণ্ডলী আছে আমাৰ খ্ৰীষ্টান ধৰ্মৰ, এই 16টা মণ্ডলীক তেওঁ 16টা গীৰ্জাঘৰ বনাই দিব, তেওঁ জিকিলে, তাৰমানে তেওঁক জিকাব লাগিব। তেতিয়া মই কৈছোঁ তহঁতৰ ৰাস্তাটো কৰি দিছে নেকি? বোলো দিয়া নাই। তেওঁতো 20 বছৰ থাকিল, এতিয়া যে গীৰ্জাঘৰ বনাই দিব, ইয়াৰ আগত কি কৰিছিল তেওঁ? এই 20টা বছৰত তেওঁ কি গীৰ্জাঘৰ বনাই দিয়া নাছিল? তহঁতে জানা নাই? এইখন চেয়াৰত বহি সেইখিনি কালি গধূলি কৈছে মোক আজি আহি দুজন মানে কৈছে, এতিয়ালৈকে আকৌ এজন চাওতাল মানুহে কৈছে আমি কি কৰিম দাদা? বোলো কি কৰিব? আপোনালোকে ভোট আমি য'ত দিওঁ তাতে দিব। তেতিয়া কৈছে, তেতিয়া ৰিহনৰ যিটো এইবাৰ আপোনাৰ সম্পত্তিৰ যিটো হিচাপ, সেই কাগজখন মোৰ হাতত আছে, মই মোবাইলৰ পৰা উলিয়াই লৈছিলোঁ পাই। সেই কাগজৰ কপি এটা দি পঠাইছোঁ, বোলো এইমতে ভোট দিবি, এইখন চাবি তেওঁৰ কিমান টকাৰ সা সম্পত্তি কৰিছে। ভিক্ষাৰী এটাই আমি MLA বনাইছিলোঁ, এতিয়া তেওঁ আমাৰ মূৰৰ ওপৰত বহিছে, আমাক লাঠি মাৰিব বিচাৰিছে। গতিকে মই আপোনালোকক, আমাৰ আফচো আৰু আপোনালোকৰ সাংবাদিক বন্ধুসকলক কৈছোঁ, এই কথাখিনি, মই কোৱা কথাখিনি, আৰু মই ভয় কাকো নকৰোঁ। মৰিম, মানুহটো মৰে, মানুহ বাচি নাথাকে। গতিকে মৰিম, সেইবিলাককো ভয় নকৰোঁ, বুজিছেনে। গতিকে মই আপোনালোকক অনুৰোধ কৰি কৈছোঁ, এই কথাখিনি আমাৰ সমূহ ৰাইজক জনাব লাগে।
আৰু পাব্লিচিটি হ'ব লাগে বুজিছেনে। কাৰণ তেওঁ ইয়াতে যিবিলাক কৰি আছে খুব বেয়া কাম কৰিছে। আজি 4 দিন আগত ভৈৰৱকুণ্ডত মাৰপিট, ঘৰ দুৱাৰ ভাঙিছে মানুহৰ। এইবিলাক কাম কৰে নেকি? যোৱাবাৰ MCA ইলেকশ্যনত তাত আমাৰ আব্দুল ল'ৰাক মাৰিছে, গাড়ী ভাঙিছে আমাৰ মাজৰ গাঁও এই চেণ্টাৰ এটাত। এইবিলাক কাম কৰে নেকি? গতিকে সেই মানুহজনক যদি আমি আকৌ জনপ্ৰতিনিধি পাতিব যাওঁ, সেইজনকো যদি আমি আকৌ MLA পাতিব যাওঁ, সেইজনকো যদি আৰু মন্ত্ৰী পাতিব যাওঁ, আমাৰ অৱস্থা কি হ'ব? কাইলৈ আমি ৰাস্তাত যাব নোৱাৰা হ'ম। কিন্তু আমাৰ যিজন ছাত্ৰ নেতা তেওঁ মোক ভালকৈ চিনি পায়। এই আহিয়ে তেওঁ মোক আহি সেৱা কৰিছে, দাদা কি কৰিম, মোৰ চকুৰ পানী ওলাইছে সেইদিনাখন। মই বোলো আপুনি কিয় আহিল? এই লেপটা কাম কৰিব। দুয়োটাই এনেকৈ একেলগে বহি মোক কৈছে কি কৰিলে ভাল হয় দাদা, মোক দিহা পৰামৰ্শ দিব। বোলো নিশ্চয় হৈ কৰিম। যোৱাকালি আপোনাৰ দক্ষিণ অঞ্চলৰ বহুকেইজন মানুহ মোৰ ইয়াতে আহিছে, মিয়া মানুহ আহিছে বহুত। মিয়াই এইবাৰ ট্ৰেক্টৰত ভোট নিদিয়ে পদুম ফুল থকা, নাঙলত ভোট নিদিয়ে পদুম ফুল থকাৰ কাৰণে। মিয়াই পদুম ফুল বেয়া পায়, তাৰমানে বিজেপিক বেয়া পায়। আমাৰ মিয়া ভোট যিখিনি আছে গোটেইখিনি মানে ট্ৰেক্টৰত দিব। সিহঁতো আমাৰ ইয়াতে আহি থাকে, বজাৰ সমাৰ কৰে। মোক কেইবাজনো হৈছে এটা কি কৰিম বোলে, আমি এতিয়া নাঙল পুচাই যা, সেই ট্ৰেক্টৰত ভোট দিবি। কাৰণ এতিয়া এই মানে চায়েন্সৰ যুগ হৈছে, গতিকে ট্ৰেক্টৰত ভোট দিবি। অঁ দাদা আমি সেইটো কৰিম, আপুনি এদিন আমাৰ তাকে যাবচোন। বোলো যাম, মই ইলেকশ্যনৰ আগতে যাম যা। মই আগতে সেইবিলাক জেগাত মিটিং কৰি আহিছোঁ বুজিছেনে। গতিকে আপোনালোকে মই মোৰ যিখিনি কথা কৈছোঁ আপোনালোকে এই কথাখিনি জনাব ৰাইজক। আৰু আপোনালোকে অহা কাৰণে মই আপোনালোকক সকলোকে ধন্যবাদ দি মই ইমানতে শেষ কৰিছোঁ। বহুত ক'ব লগা আছে কিন্তু কৈ শেষ কৰিব নোৱাৰি, আৰু খুব বেছি হ'লে বেয়া হয়।